নমস্কাৰ। আজি আকৌ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা নতুন বিষয়বস্তু লৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। কাৰণ আপোনালোকে মোৰ চেনেলৰ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিলে এই বিষয়বস্তুটোৱে মোক উৎসাহ যোগাব যাতে অধ্যয়ন কৰি আইনৰ বিষয়ে আপোনালোকক অৱগত কৰাব পাৰোঁ। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো, তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে অলপ জানিবলৈ সক্ষম হৈছে বা কিবা এটা শিকিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ ডে টু ডে লাইফত লাভ হৈছে, তেখেতসকলে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ মই কৰিব বিচাৰিছোঁ আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে শেষলৈকে ভিডিঅ'সমূহ চায়, আধাতে সমাপ্ত কৰি যাতে নাচায় আৰু স্কিপ কৰি যাতে নাচায়। কাৰণ আইনৰ বিষয়বস্তুবিলাক জটিল। স্কিপ কৰি যদি আপুনি চায় আৰু আধাতে সমাপ্ত কৰি যদি চায়, হয়তো বিষয়বস্তুটো বুজাত আপোনাৰ অলপ জটিল হ'ব পাৰে। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে টেক্স ফ্ৰী ইনকাম। দেয়াৰ ইজ ন' টেক্স অন দিজ আৰ্নিংছ। কেতবোৰ আৰ্নিংছ আছে য'ত আপুনি টেক্স দিব নালাগে, যাক আমি টেক্স ফ্ৰী ইনকাম বুলি কওঁ। তেনেকুৱা বিষয়বস্তু বহুত আছে। কোনবিলাক বিষয়বস্তুৰ ওপৰত বা কোনবিলাক আৰ্নিংছৰ ওপৰত টেক্স দিব নালাগে বহুত আছে। মই আজি গোটেইবিলাক আলোচনা নকৰোঁ, তাৰ পৰা মই যিকোনো এটা বিষয়বস্তু লৈছোঁ। আজিৰ বিষয়বস্তুটো হৈছে যিটো আৰ্নিংছ টেক্স ফ্ৰী হয়, টেক্স দিব নালাগে, সেইটো হৈছে ৱেডিং গিফ্টছ। আমাৰ সমাজত বিয়া হ'লে, বিয়া এখন মই যদি খাবলৈ যাওঁ বা আপুনি যদি খাবলৈ যায়, তাত গিফ্ট লৈ যায় বা উপহাৰ দিয়ে। ৰিলেটিভে দিয়ে, পৰিয়ালৰ লোকে দিয়ে, বন্ধু বান্ধৱসকলে দিয়ে, ফ্ৰেণ্ডসকলে গিফ্ট দিয়ে বিয়াত। সেই গিফ্টসমূহ টকা হ'ব পাৰে, অন্য সা সামগ্ৰী হ'ব পাৰে। এতিয়া কথা হ'ল এই বিয়াত যিবিলাক উপহাৰ পোৱা যায় সেইটো টকাৰ ফৰ্মতে হওক বা সা সামগ্ৰীৰ ফৰ্মতে হওক, টেক্স দিব লাগে নেকি? এই বিষয়ে চমুকৈ জনাম মই আজি আপোনালোকক। You do not have to pay any tax on any gift you received from friends or relatives at your wedding. অৰ্থাৎ আপুনি যদি বিয়া পাতিছে, সেই বিয়াত বন্ধুবৰ্গ বা পৰিয়ালে যিটো গিফ্ট দিব, উপহাৰ দিব, আপুনি ৰিচিভ কৰিব সেই উপহাৰটো, তাৰ ওপৰত আপুনি কোনো ধৰণৰ টেক্স দিব নালাগে। কিন্তু মনত ৰাখিব, বাট ইউ শুড হেভ ৰিচিভড দিছ গিফ্ট এৰাউণ্ড দি টাইম অফ ইয়ৰ ৱেডিং। কিন্তু যিখিনি উপহাৰ বা গিফ্ট আপুনি ল'ব বিয়াৰ ক্ষেত্ৰত, সেইখিনি কিন্তু আপুনি ল'ব লাগিব এৰাউণ্ড দি টাইম অফ ইয়ৰ ৱেডিং। বিয়াৰ সময়তহে আপুনি ল'ব লাগিব গিফ্টখিনি। অৰ্থাৎ ইট ইজ নট ডেট your wedding is today and you received a gift after 6 months, then there will be no tax on it. অৰ্থাৎ বিয়াৰ সময়তে আপুনি গিফ্টটো ল'ব লাগিব। এইটো কথাটো এনেকুৱা ধৰণৰ নহয়, বিয়া আজি আপোনাৰ হৈছে, আজি আপুনি বিয়া পাতিছে, কিন্তু গিফ্টটো 6 মাহ পিছত লৈছে। You received a gift after 6 months. তেতিয়া আপুনি কিন্তু টেক্স দিব লগা হ'ব পাৰে। সেইকাৰণে স্পষ্টকৈ কোৱা আছে, ইট ইজ নট ডেট your wedding is today and you received a gift after 6 months, then there will be no tax on it. 6 মাহৰ পিছত আপুনি উপহাৰটো লৈছে, ইয়াৰ অৰ্থটো এইটো নহয় তাৰ ওপৰত কোনো টেক্স নহ'ব। Even if the value of the gift exceeds rupees 50,000, tax will be levied.
আৰু এটা কথা মন কৰিবলগীয়া, যদি যিটো উপহাৰ দিছে বা যিটো গিফ্ট দিছে বা আপুনি পাইছে, সেই গিফ্টটোৰ ভেলু যদি 50,000 টকাতকৈ বেছি হয়, তেতিয়াহ'লে কিন্তু টেক্স দিব লগা হ'ব পাৰে। অৰ্থাৎ কেতবোৰ আৰ্নিংছ আছে য'ত টেক্স ফ্ৰী হয়। তেনেকুৱা বিষয়বস্তু বহুত আছে, কেনেকুৱা ধৰণৰ আৰ্নিংছৰ ওপৰত টেক্স ফ্ৰী হ'ব পাৰে মই এটা এটাকৈ আলোচনা কৰিম, কিন্তু আজি মই এটা বিষয়ৰ ওপৰতে কৈছোঁ, সেইটো হৈছে ৱেডিং গিফ্ট। বিয়াৰ সময়ত যিটো উপহাৰ পোৱা যায়। বিয়াত যিবিলাক উপহাৰ বন্ধুবৰ্গ বা পৰিয়ালবৰ্গই দিয়ে, সেই উপহাৰৰ ওপৰত আপুনি টেক্স দিব নালাগে। কিন্তু সেই উপহাৰখিনি বিয়াৰ সময়তহে আপুনি ল'ব লাগিব। আজি আপোনাৰ বিয়া, ছমাহ পিছত আপুনি গিফ্টটো লৈছে, তেনেকুৱা হ'লে নহ'ব। তেতিয়া আপুনি টেক্স দিব লগা হ'ব পাৰে। সেইকাৰণে স্পষ্টকৈ কোৱা আছে, ইউ শুড হেভ ৰিচিভড দিছ গিফ্ট এৰাউণ্ড দি টাইম অফ ইয়ৰ ৱেডিং। ইট ইজ নট ডেট ইয়ৰ ৱেডিং ইজ টুডে এণ্ড ইউ ৰিচিভড এ গিফ্ট আফটাৰ 6 months, দেন দেয়াৰ উইল বি ন' টেক্স অন ইট। এনেকুৱা নহয় যে বিয়া আজি আপোনাৰ, ছমাহ পিছত গিফ্টটো পালে তাৰ ওপৰত টেক্স দিব নালাগে, তেনেকুৱা নহয়। বিয়াৰ সময়খিনিৰ ভিতৰতে আপুনি গিফ্টটো ৰিচিভ কৰিব লাগিব। আৰু সেই গিফ্টৰ ভেলু যদি 50,000কৈ ওপৰ হয়, তেতিয়াহ'লে টেক্স উইল বি লেভিড। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, আপোনালোকৰ সন্মুখত এটা নতুন বিষয়বস্তু লৈ উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।